নমস্কাৰ। ৰেডিঅ' গোৱালপাৰা 89.6 FM সমূহ শ্ৰোতাকে মই জয়ন্ত মিঠে জনাইছো সাদৰ সম্ভাষণ। আজি পাঠ কৰিবলৈ লৈছো এটি গল্প, শ্ৰদ্ধাৰ কুল শইকীয়াদেৱৰ গল্প ৰিপ্লাই মেইল। তোৰ মেইলখন ওপৰতে আছে। মোৰ ৰিপ্লাই মেইলখন পঢ়িবৰ পৰত তোৰ ওপৰলৈ স্ক্ৰল কৰি চাই ল'বি। সকলো কথাৰে উত্তৰ দিব পৰা নাযায়, হয়তো উত্তৰেই নাথাকে। সেই কিছু কথাৰ মাজত সোমাই থাকিও যাব পৰা যায়। অৱশ্যে ভিৰৰ মাজৰ পৰা চিনাকি মানুহবোৰ বিচাৰি উলিয়াব পাৰি। ঘটনাৰ মাজৰ পৰা নোকোৱা কথাখিনি শুনি ল'ব পাৰি। তোৰ মেইলখনৰ শব্দবোৰ অকল কিছুমান আখৰৰ শব্দই হৈ অহা নাই, শব্দবোৰত অজস্ৰ চিত্ৰ লিপিত খাইছে। কোনোবাখন বনিব পাৰি, কোনোবাখন অদৃশ্যভাৱে দৃশ্যৰাজি চম্ভালি লৈছে। বাক্যাংশবোৰে সৃষ্টি কৰিছে কিছু দলং বা সাঁকো, কৈছে বৈ গৈ দূৰত শেষ হৈ নোযোৱা কিছুমান সুঁতিৰ খবৰ। মুঠ কথাত শব্দবোৰ হৈ পৰিছে তোৰ মোৰ চিনাকি পৃথিৱী, তৰামণ্ডল, যিবোৰ তৰাক আমি চিন দি ৰাখিছিলো। তই সেইবোৰ ভগাই দিছিলি উৰ্মিলা, নিপন, মনোৰমা মোৰ মাজত। ভালেই হ'ল, হঠাৎ আহি পৰা ইমেইলখনে স্মৃতি বালিয়হীয়া পথত ক্ৰমশ অদৃশ্য হৈ পৰা অগণন পিক্সেলসমূহক সমষ্টিগতভাৱে ছবিখন সজাই পেলোৱাত সহায় কৰিলে। একে উশাহতে পঢ়িলো, ঠিক কৰিলো। ডিজিটেলি তোলৈ সঁহাৰি দিয়াতকৈ পুৰণি কাইদাৰে এখন চিঠিকে লিখা হওক, দীঘলেই হওক, পৃষ্ঠাৰ হিচাপত প্ৰায় 2 দশকৰ স্মৃতিৰ দস্তাবেজ সেইকণেই কঢ়িয়াই নিয়ক। কেনে স্মৃতিৰ কথা হ'ব পাৰে সেয়া। সন্মুখৰ বগা কাগজখনত খোলা কলমটো থৈ ওলাই গৰু ঘৰৰ কাষৰ কেঁকুৰিটোৰ পাৰ হৈ চিঠি পোষ্ট কৰা বাকচটোৰ গুৰিলৈ। সেই ৰঙা ৰঙৰ ডাকঘৰৰ লোহাৰ বাকচটো টুপি পিন্ধি থিয় হৈ থকা পহৰাদাৰী এজনে ৰ'দে বৰষুণে কলনীটোৰ মানুহখিনিৰ নতুন চিঠিবোৰ মুখেৰে গিলি থয়। আমি যে কৈছিলো চিঠিৰ খকুৱা বুলি, ঠিক সেই বাকচটো চালোগৈ। তই ভবাৰ দৰেই সেই চিঠিৰ পেৰাটো এতিয়া তাত নাই। নাতি দূৰত পাহাৰখনৰ শিল এটাত তাক আউজাই ৰখা হৈছিল। আবেলি 5 বজা ডাকঘৰৰ মানুহ আহি সেই খোলাৰ সময়ত এতিয়াও তাত অস্পষ্টতাৰে লিখা আছে। কিবা অচিনাকি চৰাই এহাল ফুৰুক কৰি তাৰ পৰা উৰি গ'ল। গম পালো ডাকঘৰৰ ৰঙা গাড়ীখন অহাৰ সলনি সিহঁত হালেই তালৈ উভতিব। তোৰ চাগে মনত আছেই সেইটোৰ সৈতে জড়িত হৈ থকা পুৰণি কথাবোৰ। দীপকৰ চিঠিখন আমি পোষ্ট কৰি দিম বুলি কলেজৰ পৰা লৈ আনিছিলো। আহঁতজোপাৰ আঁৰ লৈ সেইখন খুলি পঢ়ি পেলালো। শেষত লিখি দিলো, মেঘনা, এয়ে মোৰ শেষ চিঠি। আৰু কোনোদিন নতুন আশাৰে হাঁ কম বুলি ৰৈ নাথাকিবা। আৰু তাৰ পিছত বাদ দে সেইবোৰ কথা। তেনে বয়সত সেই ধৰণৰ চুৰচুৰীয়া বদমাছি চলি যায় বুলি থৈ দিলো। দীপক আৰু মেঘনাৰ জীৱন সুতিৰ আৰু খবৰ লোৱা নহল। অৱশ্যে তাই গম নাপায় যে মই সিহঁতক কেইবছৰমান আগতে পাইছো। দুয়ো স্বাচ্ছন্দ্যেৰে চলিছে, ঘৰ সাজিছে, চুলিও সিহঁতৰ মোৰ নিচিনা বগা হৈ পৰিছে। সিহঁতক দেখি ভাৱ হৈছে নৈৰ প্ৰচণ্ড সোঁতত বাধা দিও সুঁতি বদলাই কিছু দূৰত পুনৰ মিলিব পাৰে। উভতি অহাৰ সুতীব্ৰ বাসনা তই পুহি ৰাখিছ। খং অহমিকাৰ হেঁচা ঠেলাত এদিন তই আমৰণ বিদেশত থকাৰ মানসিকতাৰে বিচ্ছিন্ন হৈ কৈছিলি কি আছে ইয়াত, তোৰ শিক্ষা জ্ঞান পৰিপুষ্ট অভিজ্ঞতাৰ ভৰ হেনো আমাৰ ঠাইৰ তোলাচনীত জোখা নাযায়। মানুহৰ মগজুৰ বৌদ্ধিক ফচল বিদেশত উচিত মূল্যত বিক্ৰী হ'ব পাৰে, ইয়াত নহয়।
আৰু তই কলেজ বিশ্ববিদ্যালয়ৰ পুৰণি লোহাৰ ট্ৰাংকত পৰি থকা চাৰ্টিফিকেটবোৰ লৈ উৰা মাৰিলি। আমি আকাশত জমি উঠা মেঘৰ আঁৰত লুকাই পৰা তোৰ উৰাজাহাজখন অদৃষ্ট হোৱালৈ চাই ৰলো। তাৰপিছত আৰু কোনো খবৰ নাহিল। ২০টা বছৰ পিছত গম পালো তই কৈছ উভতি আহিম, লুংলুঙীয়া বাটটোৰে পুনৰ পাহাৰখন বগাম, শিলৰ পিঠিৰে চুচৰি সৰু নিজৰাখনৰ কাষত বহি আকৌ কোনেও নেদেখাকৈ চিগাৰেট থুপিম। চাৰমিনাৰৰ শেষ চিগাৰেটডালত তোৰ এসোপা, মোৰ এসোপা, এনেদৰে গৈ পুলক আৰু নিপনৰ মুখৰ ধোঁৱাত সেইডাল অন্তিম চাই বিলীন হৈ পৰিছে। বেলি দুবাৰ আগতে সেই বাঁহৰ কামিৰে বেৰ দি থোৱা জুপুৰিকেইটাৰ কাষৰ পথটোৰে আমি ওলাই আহিছো। তৰজাৰ বেৰৰ আঁৰত গা ধোৱা ছোৱালীজনী, কি নাম আছিল তাইৰ? আমি এনেই মনোৰমা বুলিয়ে কৈ পেলাইছো। তাই আমালৈ জুমি চাইছে, উজুতি খাই নিপনৰ চেণ্ডেলৰ ফিটা ছিগিছে। তই কৈছ হাতত নলবি, কিছু ষ্টাইলত চোচৰাই আনি থাক। আমি বহিছো শিলচটাৰ ওপৰত। দেখা যায় সেই জুপুৰিকেইটা, দেখা যায় গধূলিৰ আগে আগে মতিৰাম গোৱালৰ গৰুৱে জুৰিত পানী খোৱা। দূৰৈত মতিৰামৰ বাথানত ধোঁৱা ওলাইছে। মহৰ প্ৰকোপ ইয়াৰ আগতকৈ বাঢ়িছে। ভোকত থকা মানুহৰ দৰে সিহঁতো জিজ্ঞাসু হৈ পৰিছে। আৰু আমি পাহাৰৰ তললৈ নামি আহিছো। চিগা চেণ্ডেল হাতত তুলি নিপনে চোৰাংকৈ উভতি চাইছে। মনোৰমাই চাইছেনে বাৰু? বাল্টিৰ পৰা পুৰণি ডালদাৰ টেমাৰ মগেৰে পানী মূৰত ঢালি। তোৰ মেইলখন প্ৰথমবাৰ পঢ়োতে এইকেইটা শাৰী থকা যেন লাগিছিল। এতিয়া আকৌ পঢ়ি গম পাইছো তই এইবোৰ লিখাই নাছিলি চাগে। তোৰ ব্ৰহ্মাণ্ডত এইবোৰ তৰংগই নৃত্য কৰিছিল আৰু মোৰ মনৰ চেঞ্চৰত ধৰা পৰিছিল। বাস্তৱবোৰ তেনেকুৱাইচোন, যি মোৰ বাবে বাস্তৱিক পৃথিৱী তোৰ বাবে হয়তো মায়াৰ দৰে আছিল। তোৰ চৌদিশে পৃথিৱীখন মোৰ বাবে মাথো এক ইলুশ্যন। মায়াই আছিল হবলা পাহাৰখন, পুৰণি মনোৰমৰ চুলিখিনি। কাষৰ বিলখনত আহি পৰা পৰিভ্ৰমী চৰাইবোৰৰ বাবে জলাশয়খিনি মায়া নাছিল। ১৭,০০০ কিলোমিটাৰ দেশ মহাদেশৰ ব্যোম বায়ু বিদৰ্ণ কৰি সিহঁত ইয়ালৈ উৰি আহিব বিচৰা স্পৃহাটো বাস্তৱ আছিল। সিহঁতক চাবলৈ যোৱা দলটোত পৱনো আছিল বুলি তোৰ মনত আছে নিশ্চয়। হা, উৰ্মিলা এইবোৰত উস্তাদ আছিল। আমি কিছুদূৰ পথৰুৱা পথ লৈছিলো। পিছত পাইছো তৰা গছৰ ঠাইখিনিৰ পানীত ভৰি তিতিছে। পুনৰ ডাঠ চামনি আন্দোলিত হৈছে। সেন্দুৰী বৰল এটা ঘূৰি ফুৰিছে উৰ্মিলাৰ মূৰৰ চৌদিশে। তই মোৰ কাণে কাণে কৈছ, ধুনীয়া লগা নাইনে? মই দিগন্তৰ হেঙুলীয়া হৈ পৰা আকাশখনৰ ফালে চাইছো। অঘৰী মেঘবোৰ উন্মাদৰ দৰে দৌৰিছে। যাওঁ নেযাওঁকৈ অস্ত যাব ধৰা বেলিটোক সিহঁতে লুকুৱাই নিজৰ কৰাৰ প্ৰয়াসত মত্ত হৈছে। তই হাতেৰে বনৰীয়া লতা এডালত বগা ফুল এটা ছিঙি লৈছ আৰু কৈছ পিছফালৰ পৰা তাৰ চুলিত খোজ মাৰি লগাই দিওঁ নেকি? মই মুখ বন্ধ কৰি হাঁহিছো। উৰ্মিলা আমাতকৈ কিছুদূৰ আগত। মন কৰিছো তাই পিছল খাইছে। প্ৰথমবাৰ এনেদৰে অহা হৈছে। তাইৰ ককায়েকৰ বিদেশী কেমেৰাৰে তাই ফটো তুলিব। পৰিভ্ৰমী চৰাইৰ ফটো। কেমেৰাৰ ৰিলেই হৈ পৰিব সিহঁতৰ ঘৰ, অঘৰী চৰাইৰ ঘৰ। মই কৈছো আৰু উৰা মাৰিছে সিহঁত। পানীত পৰা কেমেৰাৰ ৰিলত সিহঁত আবদ্ধ নহল। উভতিলো তেনেদৰেই। উৰ্মিলাই তোক সুধিছে মোক দিব খোজা ফুলপাহি নানিলা নেকি? পিছে অন্য এদিন তই কোৱা কথাষাৰ তাই কঢ়িয়াই লৈ ফুৰিলে নে মনত? নে আমাৰ সপোন, আশা, প্ৰত্যাশা সকলোবোৰ মায়া হৈ থাকি যাব? তই লিখিছ আমাৰ ইয়ালৈ আহিলে এবাৰ
পাহাৰখনলৈ যোৱাৰ প্লেন এটা বনাবি। এবাৰ জুৰিটোৰ শিলচটাত বহা হ'ব। মনোৰমাৰ ঘৰটো চোৱাৰ তোৰ মন আছে। সেই ভ্ৰমণত সোমাই পৰিব জুৰিটো, মতিৰাম গোৱালৰ গৰুৱে পানী খোৱা ঘাটটো, নাতিদূৰৈৰ বাথানৰ খেৰৰ পুঁজিটো। হয়তো মতিৰাম জীয়াই নাথাকিবও পাৰে, কথা নাই। কোনোবাটো থাকিব সান্ধ্য মুহূৰ্তত মখেদা ধোঁৱাৰ জুইকুৰা জ্বলোৱাৰ বাবেই। ঠিক তোৰ কথাবোৰ ফটফটীয়াকৈ মনত থাকি গৈছে। বিদেশৰ লৰা ধপৰা, হৈ হাল্লা, কৰ্মব্যস্ততা, অফিচ ফাইল, ডিজিটেল ইনপুটসমূহে বুজা গৈছে। তোৰ স্মৃতিবোৰৰ এই ছবিবোৰ ডিলিট কৰি পেলোৱা নাই, কিন্তু চাব গ'লে সেইবোৰ ইয়াত ডিলিট কৰি দিয়া হৈছে। হেজাৰ বিজাৰ চৰাইৰ ভাৰ, কাণ পাতি লোৱা বট গছ কেইডাল এদিন পুৱা দেখা গ'ল মেচিনৰ কৰতেৰে কাটি পেলোৱা হৈছে। চৰাইৰ ঘৰবোৰ ভাগি পৰিল, পোৱালিবোৰ ভূপতিত হ'ল। বেলিৰ পোহৰে নতুনকৈ ঠাইখিনি উদ্ভাসিত কৰিলে। ভাঙি পৰিল বনৰুৰ বাঁহ, দীঘল চুৰিৰ দৰে ওলমি থকা গছৰ শিপাবোৰ মাটিত লাগিলহি। ক্ৰমশঃ পাহাৰখন জন্মদিনৰ কেকৰ দৰে এফালৰ পৰা বখলিয়াই পেলোৱা হ'ল। গাড়ী চলিল, ডাম্পাৰ চলিল, ট্ৰাকৰ লম্বা লাইন লাগিল। সন্ধ্যা উভতিনি যাত্ৰাত যে আমাৰ দীঘল ছাঁবোৰ নাইকিয়া হ'বলৈ ধৰিছিল, ঠিক তেনেদৰে সেইখন অদৃশ্য হ'ল। পাহাৰ এখনো বাৰু নাইকিয়া হৈ যাব পাৰেনে? কিন্তু হ'ল। আমি বহা প্ৰাক ঐতিহাসিক জন্তুৰ আকাৰৰ প্ৰকাণ্ড শিলটো এদিন ডিনামাইটৰ আৱাজত কঁপি উঠিল। তাৰ খণ্ডিত অংগ প্ৰত্যংগই দলং সাজিলে, বিল্ডিঙৰ তলত শুই পৰিল। তাৰে মিহি পিঠিৰ শিলবোৰত থাকি গ'ল তোৰ নাম, উৰ্মিলাৰ পদচিহ্ন। জুৰিটো এতিয়া তাত নাই, ঠিক যেন বৈ আছিল সেইখন মনোৰমাৰ বাবে। কেনেদৰে জানো জুৰি এটাৰ পানী শুকাই যায়, বাকৰুদ্ধ হৈ পৰে তাৰ শিলৰ পিয়ানো বজা সংগীতবোৰ। বাটলু গুটিৰে চৰাই খেদি ফুৰা সৰল ল'ৰা ছোৱালীৰ কোৰহাল, মনোৰমাৰ মূৰৰ ওপৰৰ পৰা বাগৰি আহি জুৰিত মিলি পৰা কম দামী চাবোনৰ ফেনবোৰ। মই জানো তই সেইবোৰ দেখি এদিন কৈছিলি ফেনিল পানীৰ সোঁত। মোৰ কথাত পাহাৰখন এতিয়া তাত নাই। তাত এতিয়া বিল্ডিং বজাৰ গঢ়ি উঠিছে, অফিচৰ কাম কাজ চলিছে। কবলৈও থাকি গ'ল মনোৰমাৰ কথা। সিহঁত কলৈ গ'ল গম নাপালো। কেইদিনমান আগতে তাইক নতুন বস্তিৰ জুপুৰি এটা দুৱাৰ মুখত দেখা যেন লাগিল। তুমি নিশ্চয় মনোৰমা, মই কলো। তাইৰ সেই ফেন যেন লগা চুলিবোৰ কিছু বগা হৈছে। সুধিলে, সেই যে তোমাৰ লগৰ কেঁকুৰা চুলিৰ বন্ধুজন, তেওঁৰ খবৰ পায়নে? মই কলো, ভালেই, বহু বছৰ হ'ল সি বিদেশতে আছে। নকলো যে তাৰ খবৰেই পোৱা নাই। কলো, তোমালোকৰ কথা মাজে মাজে ওলায়। মনোৰমাক ভিতৰৰ পৰা মাতিছে। তাই কলে, ল'ৰাটোৱে বিচাৰিছে। কাৰোবাৰ গাত নধৰাকৈ সি এখোজো দিব নোৱাৰে। তাই হাতৰ লাখুটিডাল লৈ ভিতৰলৈ সোমাব বিচাৰিছে। কৈছে, সেই যে বটজোপা কাটি পেলোৱা হৈছে, পাহাৰখন ধ্বংস কৰি দিয়া হৈছিল। জুৰিটো পানীৰ পিয়াহত মৰি গৈছিল। কোনোবা এটা দিনত বুলডোজাৰবোৰ আহি আমাৰ ঘৰবোৰ ভাঙি পেলাইছিল। বাথানৰ চালিবোৰ জ্বলাই দিয়া হৈছিল। সেইদিনা বোধ কৰো আপোনালোকে শুনিছিল মানুহৰ কোৰহাল, গুলীৰ শব্দ। মই কিবা এটা কোৱাৰ আগতেই চাদৰখনেৰে ঘাম মোচা মনোৰমাই কৈ উঠিল, সেইদিনাই তাৰ ভৰিখন নষ্ট হল। গুলীটোৱে তাৰ সেই কোমল কৰঙনেৰে পাৰ হোৱা ঠাই বিচাৰি পালে। এক অস্বাভাৱিক হাঁহি আহি পৰিল মনোৰমাৰ মুখত। বিদেশত থকা তোমাৰ বন্ধু আহিলে পাহাৰখন বিচাৰিব পাৰে। কথাটো কৈ থোৱাই ভাল হ'ব যে জুৰিটো, পাহাৰখন, গছজোপা, চৰাইবোৰ, মনোৰমা
এতিয়া তাত কোনোৱে নাই। তাত এখন নগৰ হৈছে, ঘৰ হৈছে, মাল্টিপ্লেক্স হৈছে, মানুহ আছে বুলি কবা। মনোৰমা ভিতৰলৈ সোমাই গল। ল'ৰাটোৱে পুনৰ মাতিছে, অলপ বাহিৰলৈ ওলাও। তাইৰ নামটো চাগে মনোৰমাই আছিল। হয়তো তাই মনোৰমা বুলি দি লোৱা নামটোকে তাইৰ আচল নাম বুলি ভাবি লৈছিল। কেইবাদিনৰ ভ্ৰমণৰ সূচী তই মেইলত লিখি পেলাইছ। হয়তো সেই সূচীৰ পৰা বহুতো আশাই বাদ পৰি যাব, বা হয়তো তই সকলোবোৰ ঠাই ভ্ৰমণ কৰিম বুলি ভবাও নাই। মনলৈ ছবিবোৰ আহিলে অটো জেনেৰেটেড কেপশ্যনৰ দৰে নিজে নিজে কিছু বৰ্ণনা নিলিখাকৈ তাত সোমাই পৰিছে। যাব খুজিছ তই মধুৰিমা কেণ্টিনলৈ? পুৰণি চকী আৰু টেবুলখনত বহি লৈ তেতেলী টেঙাৰ চাটনিৰ খাব বিচাৰিছ সন্ধিয়াৰ গৰম চিংৰা আৰু দুকাপ চাহ চাৰিজনে ভগাই খোৱাৰ হিচাপবোৰ? টেবুলখনৰ খুৰা এটা 1.5 ইঞ্চিমান চাপৰ আছিল। দীপনে কৈছে, জোতাৰ ফটা বাকচৰ দাঁত পকলাৰ টুকুৰাটো ওলাই গল হবলা, আৰু তই ভৰিৰে খেলি সেইটো চুটি খুৰাটোৰ তলত সুমুৱাই দিছ। চা, ইয়াত বহিয়ে বহুতে বিপ্লৱৰ কবিতা লিখি পেলাইছে, ভাষণৰ শ্ৰুতলিপি গাইছে, পণ্ডিত হৈ কলেজৰ পৰা ওলাই গৈছে। তাৰ মুখলৈ আমি চাইছো, সি চিংৰাৰ খণ্ড বিখণ্ড অংশবোৰ চাটনিত তিয়াই লৈছে, কৈছে কিবা এটা কৰিব লাগিব, এনেদৰে সমাজ নচলে। স্থিতাৱস্থা প্ৰীতি নতুন একো নহয়, সৰ্বকালৰ বাবে সহা নাযায় সকলো কথা। মাখি পৰাৰ আগতে চাহ একাপ শেষ কৰি লোৱা। মৃদু চৰত সোঁৱৰাই দিছে অৰূপাই, আৰু তই নতুন চেণ্ডেলৰ আগটোৰে খোজ মাৰি দিছ নিপনক। ফটা কাগজ মেৰিয়াই নিপনে লিখি পেলাইছে দুষাৰিমান, কৈছে, নাটকৰ সংলাপৰ এয়া নতুন সংযোজন হব, আৰু আমি ওলাই আহিছো। মাধুৰিমাৰ মালিকে বাকী বহীত লিখি পেলাইছে 5 টকা 50 পইচা। আখৰাই চলিবানে আৰ কাপোৰ আঁতৰাই জীৱনৰ আচল নাটক মঞ্চস্থ কৰিবা? কাৰ পৰা আহিল ক্ষীণ স্বৰৰ কথাষাৰ? গম পোৱা গল অৰূপাই কিছু দূৰৈত আখৰা চাই হাত ভগা চকীখনত বহি থকা নিপনক কৈছে, এইবোৰ স্মৃতিৰ তাৰণাই চাগে। তোক মেইলত লিখাইছে, এদিন মাধুৰিমা চাহ দোকানত বহি আড্ডা মাৰিম, লগত আগৰ মানুহবোৰেই থাকিব। ওলাই আহিবৰ সময়ত বাহিৰতে বহা মধুৰ দোকানৰ পৰা আলোচনীবোৰ লৈ আনিম। 5 বছৰেই হল হবলা মাধুৰিমা টি ষ্টলৰ সৈতে আন দোকানবোৰ ভাঙি পেলোৱা হৈছে। বৃহৎ মাল্টি ষ্টৰ শ্বপিং মলত এতিয়া ব্ৰেণ্ডেড কোম্পানীৰ শ্বৰুম বহিছে। তাৰেই কোনোবাখনত বহি আইনাৰ বেৰৰ মাজেৰে সান্ধ্য নগৰী চাব পাৰিম এতিয়া। ওলাবি, ভালেই লাগিব। নিপনে কোৱাৰ দৰে স্থিতাৱস্থা প্ৰীতি ভাল কথা নহয় বুলি প্ৰতিয়ান যাব পাৰিবি। আহিবি, তথাপিও ভাল লাগিব। নাটকৰ ছেটিংছবোৰ বদলি গলেও মানুহকেইজনৰ কোনোবাজন আছো, কোনোবাজন নাই। বতাহখিনি আছে, আকাশখন আছে। ৰাতি ডাৱৰেৰে নাথাকিলে প্ৰতিপদৰ জোনো দেখা পাবি। মেইলখন লিখি থলো, আধৰুৱা যেন লাগি থাকিল। সেইবাবে কিছুদিন ৰৈ থাকিলো। মেইল চেণ্ড কৰা হোৱাই নাই। তোৰ এইমাত্ৰ এখন নতুন মেইল পালো। তই বিচাৰিছিলি আমি সন্ধ্যা বহা নদীখনৰ ঘাটটো এলিজাক দেখুৱাবি। তাৰ নৈৰে ধোৱা শিলবোৰ চাই চাই তাই ভাল পাব। সেইবোৰৰ সৈতে খুন্দিয়াই থকা নদীৰ সোঁতৰ ধেমালিয়ে তাইক আপ্লুত কৰিব। নাজানিছিলোৱে যে তোৰ সহধৰ্মিনী এলিজাইও তোৰ দৰে নৈ ভাল পায়, সাগৰত সাঁতুৰি আত্মহাৰা হয়। পিছে নদীখনে ইয়াত বৈ যোৱা বন্ধ কৰিছে। শুকাই যোৱা নদীখন এখন তহঁতে চোৱা মজা নাপাবি। নদী এখনো মৰি যায়নে? সাগৰ চাগে নমৰে। এতিয়া সিনাংগী শিৰা এডালেৰে বৈ থকা তেজৰ দৰে নৈখন বৈ থাকে। এমাহ আগতে
এলিজা সাগৰৰ পৰা উভতি নাহিল বুলি লিখিছ। সমুদ্ৰৰ জোৱাৰ ভাটাই তাক কেতিয়াবা তোৰ গুৰিলৈ আনি দিব পাৰে। ঢৌবোৰ আহে আৰু যায়। দূৰলৈ গলেও সমুদ্ৰ পাৰত প্ৰীতিয়ে সিহঁতক পাৰলৈ লৈ আনে। নৈ বৈ নিয়ে দূৰলৈ। উভতাই ননাৰ অহংকাৰেৰে আমাৰ স্মৃতিবোৰ সেই পাহাৰখন, বটগছজোপা, মনোৰমা আটাই নদীত নামি গল। ঢৌৰ সতে দূৰলৈ গৈ থাকিল। লিখিছ, দুদিন আগতে এলিজা নাহো বুলি আঁতৰি গল। কেতিয়াবা মেইল পঠাবি, তথাপি ইয়ালৈ নাহিলেও। ধন্যবাদ শ্ৰোতা দৰ্শক। এয়া আছিল শ্ৰদ্ধাৰ কুল শইকীয়াদেৱৰ গল্প। ৰেডিঅ' গোৱালপাৰা 89.6 FM। ধন্যবাদ।